মৰাণ অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰ মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ বাৰ্ষিক আলোচনী আলোকৰ শুভ উন্মোচন। আলোচনীখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ NSS চেলৰ প্ৰগ্ৰেম অফিচাৰ ডেভিড কাৰ্ডঙে। উন্মোচনী সভা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ৰেড ক্ৰছ ছ'চাইটিৰ চৰাইদেউ জিলাৰ সম্পাদক হেম বৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। তেওঁলোকে বেষ্ট NSS ভলাণ্টিয়াৰ লিডাৰশ্বিপ এণ্ড ইনিচিয়েটিভ তেওঁলোককো মঞ্চলৈ ধন্যবাদ জনালোঁ। আমি দুজন ভলাণ্টিয়াৰ নাম আগবঢ়াইছোঁ। তেওঁলোকে আমি শ্ৰদ্ধা দীপেন বৰগোহাঁই ইয়াৰ পিছত আহিছে বেষ্ট ভলাণ্টিয়াৰ ছ'চিয়েল ইম্পেক্ট। আমাৰ যথেষ্ট সময় হৈছে, গতিকে আমি বেছি পলম নকৰি আৰু দুটি বঁটা পাব বিচাৰিছোঁ। ছাৰ, আমি প্ৰথম আহিয়ে আমাক ইমান বেছি সহায় জনাইছিল। তেওঁ হ'ল আমাৰ প্ৰাণী বিজ্ঞান বিভাগৰ ডক্টৰ বুধিন গগৈ, আৰু সৌভাগ্যক্ৰমে তেওঁৱে পৰৱৰ্তী কাৰ্যসূচীও তেওঁ চলাই দিব। আমাৰ মৰাণ মহাবিদ্যালয়ৰ প্ৰগ্ৰেম অফিচাৰ হিচাপে NSS ইউনিটৰ তেওঁকো আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিলোঁ আমাৰ ভলাণ্টিয়াৰ্ছসকলক।